Hello and welcome to AM Guide Assam. যিবোৰ কেণ্ডিডেট এবাৰ গুৱাহাটী ইউনিভাৰ্চিটিত LLB নাইবা BLB কাৰণে এপ্লাই কৰিবা তোমালোকে কেনেকৈ এপ্লাই কৰিবা ফুল প্ৰচেছ দেখুৱাম তাৰ লগতে এন্ট্ৰেন্স যেহেতু আহি গৈছে 25 তাৰিখে এন্ট্ৰেন্স হ'ব জুলাই সো উইদিন দিস 14 ডেজ তোমালোকে কেনেকৈ প্ৰিপাৰেশ্যনটো কৰিবা তোমালোকৰ মাইণ্ডত হয়তো বহুতে ডাউট আছে তো তোমালোকৰ সুবিধাৰ্থে মই এই 14 দিনত প্ৰিপাৰেশ্যন কৰিবৰ কাৰণে এন্ট্ৰেন্স ক্ৰেকিং স্পেচিয়েল ক্লাছেছ কৰাই আছোঁ সেই ক্লাছখিনি তোমালোকক ৰেগুলাৰ গুগল মিটত ৰেগুলাৰ তোমালোকে 2 ঘণ্টাকে ক্লাছেছ পাবা সো এন্ট্ৰেন্সৰ কাৰণে যিখিনি ইম্পৰ্টেণ্ট হয় জাষ্ট সেইখিনি মই ডিছকাছ কৰিম ক্লাছত সো ডেইলি 2 আৱাৰ্ছ ক্লাছ আৰু ক্লাছৰ পিছত তোমালোকে নোটছখিনি পাবা সো নোটছ মেটেৰিয়েলছ যিখিনি লাগে তাৰ লগতে প্ৰিভিয়াছ ইয়াৰৰ যিখিনি কুৱেশ্যন আহিছিল তাৰ কভাৰেজো তোমালোকে ইয়াতে পাই যাবা তোমালোকে যদি এইকেইদিনত প্ৰিপাৰেশ্যন কৰা ভালকৈ প্ৰিপাৰেশ্যন কৰা ডেইলি 2 ঘণ্টা ক্লাছ কৰা সেল্ফ ষ্টাডি কৰা পাই যাবা তোমালোকে এন্ট্ৰেন্সটো ক্ৰেক কৰিব পাৰিবা সো তোমালোকৰ এন্ট্ৰেন্স ক্ৰেক কৰিবৰ কাৰণে যিখিনি লাগে মই গোটেইখিনি মোৰ ক্লাছত দিম সো ফৰ 14 ডেজ 3000 ফিজ হয় তোমালোকে এইকেইদিনত ভালকৈ পঢ়িলে এন্ট্ৰেন্সটো ক্ৰেক কৰিব পাৰিবা যিখিনি দিম ভালকৈ ফলো কৰিব লাগিব সো ক্লাছটো যদি জয়েন কৰা তোমালোকে মোক কন্টাক্ট কৰি ল'বা মোৰ হোৱাটছআপ নম্বৰ মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিছোঁ এতিয়া এপ্লাই কৰিব হ'লে তোমালোকে কি কৰিব লাগিব ওকে সো এপ্লাই কৰাৰ আগত তোমালোকে ডকুমেণ্টছখিনি হাতত লৈ ল'বা কি লাগিব ফাৰ্ষ্ট অফ অল এটা ইমেইল এড্ৰেছ লাগিব ইমেইল আইডি আৰু মোবাইল নম্বৰ যেটো তোমালোকৰ এক্টিভ আছে আৰু তাৰ লগতে তোমালোকে এটা পাসপোৰ্ট সাইজ ফটো লাগিব আৰু সিগনেচাৰ লাগিব সো এইখিনি হৈছে আমাৰ ৰিকোয়াৰ্ড ডকুমেণ্টছ বিফৰ এপ্লিকেশ্যন এইখিনি হাতত লৈ ল'বা তাৰ পিছত তোমালোকে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব সো ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে লিংক মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম তাৰ পৰা কৰিব পাৰিবা তাতে ক্লিক কৰিলে এইখিনি আহি পাবা সো ইয়াতে কি কৰিবা প্ৰথমতে এপ্লিকেণ্টছ ফুল নেম তোমাৰ নাম দিব লাগিব তোমাৰ ডেট অফ বাৰ্থ তাৰ পিছত ইমেইল আইডি দিব লাগিব সো যেটো ইমেইল আইডি তুমি কাৰেন্টলি ইউজ কৰি আছা সেই ইমেইল আইডি দিবা তাৰ লগতে এটা পাসওয়াৰ্ড তোমালোকে ইয়াতে ক্ৰিয়েট কৰিব লাগিব সো পাসওয়াৰ্ডটো তোমালোকে দি দিবা নেক্সট মোবাইল নম্বৰ যেটো ইয়াতে তোমালোকে কাৰেন্টলি ইউজ কৰি আছা সেইটো দিবা আৰু ক্যাপচা কোড দিয়াৰ লগে লগে তোমালোকে ইয়াতে ৰেজিষ্টাৰত ক্লিক কৰি দিবা সো ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ পিছত তোমালোকে নেক্সট ষ্টেপ চাব পাৰিবা ইমেইল আইডিত এটা OTP যাব সো সেই OTPটো ভ্যালিডেট কৰি দিবা তাৰ পিছতে তোমালোকে ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট কৰি দিলা এতিয়া আকৌ 3 ডটত ক্লিক কৰি এইফালে লগইনত ক্লিক কৰি দিয়া সো লগইনত যেতিয়া ক্লিক কৰিবা সবা এন্টাৰ ৰেজিষ্টাৰ্ড ইমেইল আইডি আৰু পাসওয়াৰ্ড এই দুটা দিব লাগিব সো এন্টাৰ ৰেজিষ্টাৰ্ড ইমেইল আইডি এতে দি দিলা তোমাৰ যেটো সেভ আছে সেইটো থাকিব আৰু বাকি ক্যাপচা কোডটো তোমালোকে ইয়াতে দিব লাগিব সো ক্যাপচা কোডটো মই মাৰি দি আছো ক্যাপচা কোড মাৰাৰ পিছতে তোমালোকে ইয়াতে লগইনটো কৰিব পাৰিবা ওকে সো মই ক্যাপচা কোড মাৰি দিলো এতিয়া লগইনত ক্লিক কৰি দিম তোমালোকে চাব পাৰিছা ইয়াতে মোৰ লগইনটো হৈছে তোমালোকৰ তেনেকৈ লগইন হ'ব লগইন কৰাৰ পিছত চাব পাৰিবা কি অপচন আছে প্ৰফাইল সিলেক্ট প্ৰগ্ৰাম আৰু পেমেন্ট সো পেমেন্টটো তোমালোকে একেবাৰে লাষ্টত কৰিব লাগিব ইয়াতে 1000 रुपीस এটা তোমালোকে পেমেন্ট কৰিব লাগিব 1000 रुपीस এটো এপ্লিকেশন ফিস হয় সো প্ৰফাইলত তোমালোকে আপডেট প্ৰফাইল ডিটেইলছত ক্লিক কৰি দিবা আপডেট প্ৰফাইল ডিটেইলছত ক্লিক কৰাৰ পিছত তোমালোকৰ ইয়াতে বহুতখিনি অপচন আহিব প্ৰথমতে চোৱা নেম অফ দা এপ্লিকেণ্টছ জেন্ডাৰ দি দিলো মই নেক্সট ডেট অফ বাৰ্থটো তোমালোকে ইয়াতে দি দিবা তোমাৰ যেটো ডেট অফ বাৰ্থ হয় সেইটো তাৰ পিছত যিখিনি ৰিকোয়াৰ্ড তোমালোকৰ হেৰি আছে গোটেইখিনি দিব লাগিব জেনাৰেল ক্যাটাগৰী হয় নে ক্যাটাগৰী কি হয় অল্টারনেট ইমেইল দিলেও হ'ব নিদিলেও হ'ব বা অল্টারনেট মোবাইল নম্বৰ দিলেও প্ৰবলেম নাই নিদিলেও কোনো প্ৰবলেম নাই নেক্সট ব্লাড গ্ৰুপটো তোমাৰ কি হয় সেই ব্লাড গ্ৰুপ দিবা আৰ ইউ সিটিজেন অফ ইন্ডিয়া হলে ইয়েস নহলে নো আইডি প্ৰুফ কি আছে পান কাৰ্ড ভোটাৰ কাৰ্ড যি আছে সেই পেন কাৰ্ডটো দি দিলা এতিয়া হৈছে প্লেস অফ বাৰ্থ ডিটেইলছ তুমি ক'ত জন্মগ্ৰহণ কৰিছিলা তাৰ ডিটেইলছটো দিব লাগিব সো ভিলেজ অৰ টাউন কান্ট্ৰি ষ্টেট এণ্ড ডিস্ট্ৰিক্ট এই গোটেইখিনি দিব লাগিব দেন ফ্যামিলি ডিটেইলছত কি দিবা মাদাৰ্স নেম মাদাৰ্স মোবাইল নম্বৰ অকুপেশন কোৱালিফিকেশন এই গোটেইখিনি দিব লাগিব সো নেক্সট ইয়াতে তোমালোকে চাবা মাদাৰ্স স্যালাৰি কি কাম কৰি আছে তাৰ পিছত ফাদাৰ্স নেম ফাদাৰ্স মোবাইল নম্বৰ ফাদাৰ্স অকুপেশন আৰু কোৱালিফিকেশন অফিস এড্ৰেছ ষ্টাফ টাইপ ডেজিগনেশ্যন আৰু স্যালাৰি এই গোটেইখিনি দিব লাগিব ফাদাৰ্স ডিটেইলছত ওকে তাৰ পিছত তোমালোকে দি দিলা যে কম্বাইন্ড ফ্যামিলি ইনকাম টোটাল কিমান হয় এটো যদি 1 লাখৰ তলত হয় টোটাল 5 লাখৰ তলত হলে তোমালোকে EWS ক্যাটাগৰীত এপ্লাইটো কৰিব পাৰা ইকোনমিক উইগাৰ সেকশনত thereafter Guwahati University registration details have you enrolled in Guwahati University before যদি তোমালোকে LLB 3 ইয়াৰ্ছত কৰি আছা ওকে LLB 3 ইয়াৰ্ছত কৰিছা তেতিয়াহলে এটো ইয়েস দিবা
আৰু যদি কৰা নাই তেতিয়াহ'লে নো দি দিবা BLLB হতে ইয়াতে নো দিবা সো LLB 3 ইয়াৰ্ছৰ কাৰণে ইয়েছ দি দিলা ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো তোমালোকে ইয়াতে দিব লাগিব ওকে তাৰ পিছত নেম অফ স্কুল ডিপাৰ্টমেণ্ট কোনটো কলেজত আছিলা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ তোমালোকৰ BA BSc বা বিকমৰ যেটো আছিলে গ্ৰেজুৱেশ্যনত সেইটো ৰেজিষ্ট্ৰেশ্যন দি দিবা কলেজৰ নাম কোনটো প্ৰগ্ৰামত আছিলা BA BSc নে কিহত আছিলা আৰু ৰেজিষ্ট্ৰেশ্যনটো কোন ইয়াৰত কৰিছিলা সেইটো দিব লাগিব তাৰ পিছত আদাৰ ক্যাটেগৰী যদি তোমালোকৰ আদাৰ ক্যাটেগৰী আছে PWBD দ্যাট ইজ ইয়াতে ফিজিক্যালি হ্যান্ডিক্যাপ তেতিয়াহ'লে ইয়েছ দিবা আৰু যদি নাই তেতিয়াহ'লে ডাইৰেক্ট নট এপ্লিকেবল আৰু ইয়ৰ সন অৰ ডটাৰ অফ এক্স ডিপেন্ডস যদি হয় ইয়েছ নহ'লে নট এপ্লিকেবল ফ্রেঞ্চ ভিলেজ মানে গুৱাহাটী ইউনিভাৰ্চিটিৰ আশে-পাশে আসা যদি ইয়েছ নহ'লে নো কালচারাল এক্টিভিটিছত যদি আসা হয় নহ'লে নট এপ্লিকেবল স্পোর্টস কোটাত যদি আসা ইয়েছ নহ'লে নো দিয়া এখিনি যদি দিয়া তুমি ইফ ইউ সিলেক্ট দিস ইউ হ্যাভ টু প্রডিউস ডকুমেন্টস ইয়াতে ইয়াৰ সার্টিফিকেটটো কিন্তু গোটেইখিনি দিব লাগিব পিছত নকবা যে এটো কারেকশন হোৱা নাই প্ৰবলেম হৈ যাব এতিয়া এড্ৰেছ লাগিব তোমাৰ কৰেসপন্ডেন্স এড্ৰেছটো ফাৰ্ষ্টত দিব লাগিব কান্ট্ৰি ষ্টেট ডিস্ট্ৰিক্ট তাৰ পিছত সিটি পিন কোড যদি ওপৰৰ নিচিনা হয় তলত সেম এড্ৰেছ হয় পার্মানেন্ট এড্ৰেছ এন্ড কৰেসপন্ডেন্স এড্ৰেছ তেতিয়াহ'লে ইয়াতে টিক মাৰি দিবা তাৰ পিছত নেক্সট পাৰ্টত আছে সেভ এন্ড নেক্সট তো এই গোটেইখিনি দিয়াৰ পিছত তোমালোকে সেভ এন্ড নেক্সটত মাৰিবা সো মই গোটেইখিনি ফিল কৰি তোমালোকক নেক্সট পাৰ্টটো দেখাই আছো অলপ ৰখা সো এইখিনি দিয়াৰ পিছত তোমালোকৰ নেক্সট কাম হৈছে সেভ এন্ড নেক্সট ইয়াতে ক্লিক কৰিবা সো সেভ এন্ড নেক্সটত ক্লিক কৰিলে ইয়াতে দেখা পাবা আর ইউ শিওর ইউ ওয়ান্ট টু সেভ ইয়াতে ওকে মাৰি দিবা আৰু এবাৰ ভালকে চাই লবা তো ওকে মাৰাৰ পিছত ইয়াতে চাবা এটা অপশন ভুল আহিছে ইমার্জেন্সি কন্টাক্ট নাম্বাৰটো তোমালোকে দিবই লাগিব ওকে সো ইমার্জেন্সি কন্টাক্ট নাম্বাৰ দিয়াৰ পিছত এতিয়া আকৌ সেভ এন্ড নেক্সটত ক্লিক কৰি দিলো তাৰ পিছত চাবা নেক্সট পাৰ্ট তোমালোকৰ ওপেন হৈ যাব তো নেক্সট পাৰ্টত চোৱা প্লিজ ফিক্স দ্য ফলোইং এৰৰ্স এন্ড সাবমিট দ্য ফৰ্ম এগেইন ID proof no ID proof number cannot be blank ইয়াতে যেটো ID proof number আছিলে সো সেই নাম্বাৰটো দিব লাগিব সো ইয়াতে সো ID proof তোমালোকে যেটো দিছা পেন কাৰ্ড ভোটাৰ ID বা জি হক সেই ID proof নাম্বাৰটো তোমালোকে দিব লাগিব সো তোমালোকে যিখিনি ইনফরমেশন ইয়াতে দিয়া গোটেইখিনি ভালকে কনফার্ম হয় তাৰ পিছত দিবা এতিয়া সেভ এন্ড নেক্সটত ক্লিক কৰি দিয়া এটো ক্লিক কৰাৰ পিছত তোমালোকৰ নেক্সট অপশনটো আহিব এতিয়া আহিব প্রোফাইল ডিটেইলস গোটেইখিনি ইয়াতে দেখাই দিলে নেক্সট তোমালোকে কি কৰিবা এইখিনি কনফার্ম কৰি দিব লাগিব এতিয়া প্রসিড টু নেক্সট সো প্রসিড টু নেক্সটত ক্লিক কৰিলে আদাৰ ডিটেইলসত আহিব এক নম্বৰ আছে ডু ইউ হ্যাভ ইলনেস which requires continuous or emergency medical attention যদি আছে yes নহলে no দি দিবা নেক্সট ডু ইউ হ্যাভ NCC সার্টিফিকেট থাকিলে yes নহলে no যদি তুমি ইয়াতে yes দিয়া NCC সার্টিফিকেটটো আপলোড দিব লাগিব ইয়াতে চাব পাৰিছা NCC সার্টিফিকেট ইয়াতে কিন্তু টাইপ অফ NCC সার্টিফিকেট এন্ড ডু ইউ হ্যাভ ইউ পার্টিসিপেটেড ইন ন্যাশনাল সার্ভিস স্কিম এটো সো NCC সার্টিফিকেট দিলে তুমি এটো ইউনিভার্সিটি অফিসত আহি 23 তাৰিখৰ আগত সাবমিট দিব লাগিব তাৰ পিছত NSS ত পাৰ্টিসিপেট কৰিছা yes নহলে no আর ইউ ওয়ার্ড অফ ইউনিভার্সিটি এমপ্লয় তোমাৰ দেউতা বা মাকে তাতে এমপ্লয় হৈ আছে নেকি যদি yes তেতিয়াহলে yes দিবা নহলে no তাৰ পিছত আর ইউ পারসুইং এনি আদার রেগুলার কোর্স ইন গুৱাহাটী ইউনিভার্সিটি অর আদার ইউনিভার্সিটি বেলেগ কিবা রেগুলার কোর্স কৰি আছে নেকি হলে yes নহলে no দি দিবা ল্যাঙ্গুয়েজেস ইয়াতে চোৱা কি আছে প্রফিসিয়েন্সি দিছে রিডিং রাইটিং এন্ড স্পিকিং ল্যাঙ্গুয়েজটো তোমালোকে সিলেক্ট কৰিবা রিডিং রাইটিং স্পিকিং কি ল্যাঙ্গুয়েজ পাৰা হিন্দি ইংলিশ এইখিনি দি দিলো আদার ল্যাঙ্গুয়েজেস পাৰিলে দিবা নহলে নালাগে কোনো প্ৰবলেম নাই সেভ এন্ড নেক্সট ইয়াতে ক্লিক কৰি দিবা সো আদার ডিটেইলস হৈ গল এতিয়া আহিব তোমালোকৰ নেক্সট পার্ট প্রসিড টু নেক্সট ক্লিক কৰিলা তলফালে আহি ডকুমেন্টস আপলোড সেকশনত চোৱা কি লাগিব ফার্স্ট অফ অল ডিজিটাল ফটো এন্ড সিগনেচার আর রিকোয়ার্ড ইন JPG or JPEG ফরম্যাট এক নম্বৰ JPG বা JPEG আৰু সাইজটো চোৱা ফাইল সাইজ অফ ডিজিটাল ফটো মাস্ট বি উইদিন 10 KB to 500 KB লিমিট আৰু কৈছে ডকুমেন্টস or সার্টিফিকেট or মার্কশিট রিলেটেড সাইজ অফ ডিজিটাল ফটো মাস্ট বি উইদিন 10 KB to 500 KB সো ফটো সিগনেচার আৰু মার্কশিট ফর BLLB তো যিখিনি দিবা তোমালোকে গোটেইখিনি সাইজ টু 10 KB ৰ পৰা 500 KB ৰ ভিতৰত হ'ব লাগিব তাতকে তলত বা ওপৰত হলে নহব এতিয়া চোৱা কি ডকুমেন্টস ইয়াতে দিব লাগে এক নম্বৰ আছে ফটো দেন সিগনেচার তাৰ পিছত আহিব ID proof ডকুমেন্ট কি ডকুমেন্ট ইয়াতে লাগে ID proof ডকুমেন্ট এটো তোমালোকে যি দিছা পেন কাৰ্ড দিলে পেন কাৰ্ড লাগিব ভোটাৰ ID যেটো দিছিলা তুমি ফার্স্ট অফ অল যেটো ID proof দিছিলা সেই প্রুফটো দিব লাগিব এখিনি দিয়াৰ পিছত নেক্সট বা প্রিভিউ
নেক্সট এইখিনি সেভ কৰিব পাৰিবা তোমালোকে ইয়াতে ফটো বা সিগনেচাৰ যিখিনি আপলোড কৰা গোটেইখিনি সাইজটো মিলাই ল'বা 10 KB to 500 KB ৰ ভিতৰত এইখিনি কৰাৰ পিছত সাবমিট কৰি দিবা নেক্সট এণ্ড প্ৰিভিউ তাৰ পিছত নেক্সট অপচনটো আহিব তোমালোকৰ ডকুমেন্টছ আপলোডৰ সো ডকুমেন্টছত যিখিনি খোজে তোমালোকে এইখিনি দি দিবা আৰু লাষ্টত পেমেন্টটো তোমালোকে কৰি দিলে হৈ গল ওকে সো তোমালোকৰ যদি কিবা ডাউট থাকে কমেন্ট কৰি জনাবা কিবা প্ৰবলেম হলে মই ৰিপ্লাই দিম আৰু সেপাৰেট এটা ভিডিও বনাম আৰু ইয়াতে এন্ট্ৰেন্স যাৰ ক্ৰেক কৰিব ইচ্ছা আছে এইকেইদিনত প্ৰিপাৰেচন কৰিব উইদিন 14 ডেজ তোমালোকে মোৰ ক্লাছটো জয়েন কৰিব পাৰা সো ক্লাছটো যদি জয়েন কৰা মই তোমালোকক গুগল মিটত ডেইলি 2 ঘণ্টাকে ইয়াতে গাইড কৰিম তাৰ পিছত যিখিনি নোটস লাগে ৰেফাৰেন্সেস আৰু প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ কভাৰেজ গোটেইখিনি তোমালোকে ক্লাছত পাই যাবা অনলি 3000 ফিজ মই কয়বাৰ কৈ আছো তো ক্লাছটো তোমালোকে জয়েন কৰিলে মোক কন্টাক্ট কৰি লবা মোৰ WhatsApp নাম্বাৰ মই এইটো ভিডিওৰ ডেসক্ৰিপচনত দি দিছো সো আজি এইটো ভিডিও মানে সামৰিছো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দ্য ভিডিও হ্যাভ এ গ্ৰেট ডে